Hello students, welcome to my YouTube channel Economics Island. Students, আজি তোমালোকৰ কাৰণে পাৰ্ট এ ইউনিট 2 ৰ পৰা এটা টপিক লৈ আহিছো। টপিকৰ নাম হ'ল নিৰপেক্ষ ৰেখা। বহুত ইম্পৰ্টেন্ট টপিক আৰু ইজি। আজি আমি এই ক্লাছত নিৰপেক্ষ ৰেখাৰ বিষয়ে জানিম। নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যবিলাক কি কি সেইবিলাকৰ বিষয়ে জানিম। নিৰপেক্ষ মানচিত্ৰ কি সেইবিলাকৰ বিষয়ে জানিব পাৰিম। উপভোক্তা এজনে দুটা সামগ্ৰী উপভোগ কৰি কেনেকৈ ভাৰসাম্যতা লাভ কৰে সেই বিষয়েও আলোচনা কৰিম। ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা। আজি এইকেইটাৰ বিষয়ে তোমালোকে শিকিব পাৰিবা। নিৰপেক্ষ ৰেখা কি, নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যবিলাক কি কি আছে, নিৰপেক্ষ মানচিত্ৰ কি, উপভোক্তাৰ ভাৰসাম্যতা নিৰপেক্ষ ৰেখাৰ সহায়ত আমি এক্সপ্লেইন কৰিম, বুজিব পাৰিবা। ষ্টুডেণ্টছ, আমি নিৰপেক্ষ ৰেখাৰ ডেফিনেশ্যনটো লৈ যোৱাৰ আগতে আমাৰ এটা কথা মনত ৰাখিব লাগিব যে উপভোক্তা এজনে দুটা সামগ্ৰী উপভোগ কৰি সন্তুষ্টি লাভ কৰে। এই কথাটো মনত ৰাখিব লাগিব। উপভোক্তা এজনে দুটা সামগ্ৰী ক্ৰয় কৰে বা উপভোগ কৰে কৰি পেলাই সন্তুষ্টি লাভ কৰে, সেইটো আমাৰ মনত ৰাখিব লাগিব। এতিয়া ডেফিনেশ্যনটো কি, নিৰপেক্ষ ৰেখা কাক বোলে? প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ তোমালোকে যদি চেক কৰা তেন্তে দেখা পাবা যে ফ্ৰিকুৱেণ্টলি আহিছে নিৰপেক্ষ ৰেখাৰ বিষয়ে, নিৰপেক্ষ ৰেখাৰ সংজ্ঞা, নিৰপেক্ষ ৰেখা কাক বোলে। ষ্টুডেণ্টছ, নিৰপেক্ষ ৰেখাৰ সংজ্ঞা আহিলে কেনেকৈ লিখিব লাগিব? উপভোক্তা এজনক সমান সমান সন্তুষ্টি দিব পৰা দুটা সামগ্ৰীৰ বিভিন্ন টপলাৰ সংযোগী ৰেখাক নিৰপেক্ষ ৰেখা বুলি কোৱা হয়। উপভোক্তা এজনক সমান সমান সন্তুষ্টি দিব পৰা দুটা সামগ্ৰীৰ বিভিন্ন টপলাৰ সংযোগী ৰেখাক নিৰপেক্ষ ৰেখা বুলি কোৱা হয়। নিৰপেক্ষ ৰেখাৰ ডেফিনেশ্যনটো ভালকৈ বুজাৰ কাৰণে আমি নিৰপেক্ষ ৰেখাটো অংকন কৰি লওঁ। চাওঁ নিৰপেক্ষ ৰেখা কেনেকুৱা হয়। যদি আমি এক্স অক্ষত অৰ্থাৎ আনুভূমিক দিশত প্ৰথম সামগ্ৰী এক্স লৈছোঁ আৰু উলম্ব দিশত অৰ্থাৎ ৱাই অক্ষত দ্বিতীয় সামগ্ৰী ৱাই লৈছোঁ, তেন্তে নিৰপেক্ষ ৰেখাটো কি হয়? কিছুমান বিন্দুৰ বা টপলাৰ সংযোগী ৰেখা। ধৰি লোৱা এইটো এ বিন্দু, এইটো বি বিন্দু, এইটো চি বিন্দু, এইটো ডি বিন্দু, বিন্দু বা এইবোৰ টপলা। এই বিন্দুবিলাকৰ সংযোগী ৰেখাটোকে কোৱা হয় নিৰপেক্ষ ৰেখা। এই টপলাত কি হৈছে? উপভোক্তাজনে প্ৰথম সামগ্ৰীৰ কিমানখিনি উপভোগ কৰিছে আৰু দ্বিতীয় সামগ্ৰীৰ কিমানখিনি উপভোগ কৰিছে। ধৰি লোৱা x1 প্ৰথম সামগ্ৰী আৰু y1 দ্বিতীয় সামগ্ৰীৰ উপভোগ কৰিছে। কিহৰ টপলা হৈ গ'ল? x1 y1। তাৰমানে এই বিন্দুত উপভোক্তাজনে প্ৰথম সামগ্ৰীৰ x1 পৰিমাণ আৰু দ্বিতীয় সামগ্ৰীৰ y1 পৰিমাণ উপভোগ কৰি সন্তুষ্টি লাভ কৰিছে। ঠিক তেনেকুৱা বি বিন্দুটো চোৱা, আমি যদি বি বিন্দুত এইখিনি OX2 ধৰি লওঁ আৰু ইয়াতে যদি y2 ধৰি লওঁ, তেন্তে কিহৰ টপলা হৈ গ'ল? x2 y2 টপলা হৈ গ'ল। ঠিক তেনেকুৱা চি বিন্দুটো হ'ব পাৰে, y3 ইয়াতে x3 ইয়াতে, টপলাটো কিহৰ টপলা হৈ গ'ল? x3 y3। ডি বিন্দুটো ঠিক তেনেকুৱা x সামগ্ৰী ধৰি লওঁ y4 পৰিমাণ উপভোগ কৰে x4 আৰু দ্বিতীয় সামগ্ৰীৰ y4 পৰিমাণ উপভোগ কৰে, তেন্তে কি টপলাটো কি হৈ গ'ল? x4 y4। চোৱা, এইবোৰ এটা এটা টপলা হৈ গ'ল। কিয় টপলা? দুটা সামগ্ৰীৰ টপলা। এই প্ৰত্যেকটো টপলাই উপভোক্তাজনক সমান সমান সন্তুষ্টি দিব পাৰে। এই বিন্দু যদি উপভোগ কৰে তেন্তে সন্তুষ্টি যদি 50 পায়, ধৰি লোৱা 50ৰ সমান, তেন্তে বি বিন্দুতো সন্তুষ্টি 50 হ'ব, চি বিন্দুতো সন্তুষ্টি 50 হ'ব, ডি বিন্দুতো
সন্তুষ্টি 50 হ'ব। তাৰ মানে এই ৰেখাটোত যিবোৰ বিন্দু আছে, অসংখ্য বিন্দু আছে, তাৰ মাজত আমি 4টাহে বিন্দু লৈছো, A B C D। চোৱা, A বিন্দুত প্ৰথম সামগ্ৰীৰ x1 আৰু দ্বিতীয় সামগ্ৰীৰ y1 উপভোগ কৰি সন্তুষ্টি পাইছে 50। ঠিক তেনেকুৱা B C D বিন্দুবিলাকতো বা টপোলাবিলাকেও কি কৰিছে, উপভোক্তাজনক সমান সমান সন্তুষ্টি দিছে, 50-50-50। চোৱা, এই যে সন্তুষ্টিৰ মাজত কোনো ডিফাৰেন্স নাই, কিন্তু সন্তুষ্টিবিলাক সেম, 50-50-50-50। সেইকাৰণে এই ৰেখাটোৰ নাম ইনডিফাৰেন্স কাৰ্ভ দিয়া হৈছে। চোৱা, নিৰপেক্ষ ৰেখাক ইংৰাজীত কোৱা হয় ইনডিফাৰেন্স কাৰ্ভ। ইনডিফাৰেন্স মানে ডিফাৰেন্স নাই। কিহৰ মাজত ডিফাৰেন্স নাই? উপভোক্তা এজনে উপভোগ কৰা দুটা সামগ্ৰীৰ বিভিন্ন টপলাৰ মাজত কোনো ডিফাৰেন্স নাই, টপলাৰ সন্তুষ্টিৰ মাজত কোনো ডিফাৰেন্স নাই। সেম, প্ৰত্যেকটো বিন্দুৱে সমান সমান সন্তুষ্টি দিয়ে। ডেফিনেশ্যনটো ঠিক তেনেকুৱা। আকৌ এবাৰ ৰিডিং কৰি দিছো ডেফিনেশ্যনটোলৈ। উপভোক্তা এজনক সমান সমান সন্তুষ্টি দিব পৰা দুটা সামগ্ৰীৰ বিভিন্ন টপলাৰ সংযোগী ৰেখাক নিৰপেক্ষ ৰেখা বুলি কোৱা হয়। আশা কৰোঁ তোমালোকে নিৰপেক্ষ ৰেখাৰ ডেফিনেশ্যনটো বুজি পাইছা। নিৰপেক্ষ ৰেখা কি এতিয়া তোমালোকে ক'ব পাৰিবা। নেক্সট যদি আমি চিন্তা কৰোঁ কি আছে, নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্য। নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যবিলাক যদি আমি লিখিব বিচাৰোঁ, তেন্তে আমাৰ ভালকে চাব লাগিব নিৰপেক্ষ ৰেখাৰ আকৃতিটো কেনেকুৱা হৈছিল। অলপ আগতে আমি নিৰপেক্ষ ৰেখা এটা বনাইছিলোঁ। ৰেখাটো কেনেকুৱা হৈছিল? এনেকুৱা IC মানে ইনডিফাৰেন্স কাৰ্ভ, নিৰপেক্ষ ৰেখা। চোৱা, x অক্ষত প্ৰথম সামগ্ৰী x আৰু y অক্ষত দ্বিতীয় সামগ্ৰী y লৈছো। নিৰপেক্ষ ৰেখা এনেকুৱা হৈছে। আমি এই নিৰপেক্ষ ৰেখাটো দেখিয়ে আমি ক'ব পাৰিম যে নিৰপেক্ষ ৰেখাৰ কি কি বৈশিষ্ট্য আছে। চোৱা, নিৰপেক্ষ ৰেখা কি হৈছে? বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ নামি আহিছে, ঢাল খাইছে। এইটো এটা বৈশিষ্ট্য। নিৰপেক্ষ ৰেখা চোৱা, x অক্ষ আৰু y অক্ষ কোনো অক্ষতে কিন্তু টাচ কৰা নাই, স্পৰ্শ কৰা নাই। এইটো এটা বৈশিষ্ট্য। নেক্সট, নিৰপেক্ষ ৰেখা যদি আমি দুটা একেলগে লিখো বা দুটা একেলগে অংকন কৰো, তেন্তে এটা নিৰপেক্ষ ৰেখা আনটো নিৰপেক্ষ ৰেখাক এনেকৈ কেতিয়াও কাটিব নোৱাৰে। এইটো এটা বৈশিষ্ট্য। আৰু বৈশিষ্ট্য আছে কি, যদি দুটা বা তিনিটা নিৰপেক্ষ ৰেখা একেলগে লিখা হয়, তেন্তে এনেকুৱা হ'ব। ধৰি লোৱা, এইটো IC1, এইটো IC2, এইটো IC3, তিনিটা নিৰপেক্ষ ৰেখা ইয়াতে বনাইছো। চোৱা, সবতকৈ ওপৰত যিটো নিৰপেক্ষ ৰেখা আছে, ইয়াত উপভোক্তাজনে সন্তুষ্টি বেছি পাব। ধৰি লোৱা, ইয়াতে সন্তুষ্টি পাইছে 100। তাৰ তলত যিটো নিৰপেক্ষ ৰেখা আছে, তাত সন্তুষ্টি অলপ কম পাব। কিমান? ধৰি লোৱা 80। তাৰ তলত যিটো নিৰপেক্ষ ৰেখা আছে, সেইটো সন্তুষ্টি আৰু কম পাব, ধৰি লোৱা 60। যদি আমি দুটা বা তিনিটা নিৰপেক্ষ ৰেখা একেলগে অংকন কৰো, তেন্তে যিটো উচ্চ স্তৰৰ নিৰপেক্ষ ৰেখা থাকিব, তাৰমানে ওপৰৰ নিৰপেক্ষ ৰেখা, সেই ৰেখাটোৱে সৰ্বোচ্চ সন্তুষ্টি দিয়ে। চোৱা, ইয়াতে সবতকৈ বেছি সন্তুষ্টি দিছে বা প্ৰতিনিধিত্ব কৰিছে 100। আৰু যিটো একেবাৰে নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখা থাকে, সেই নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখাটোৱে সৰ্বনিম্ন সন্তুষ্টি প্ৰতিনিধিত্ব কৰিব। তাৰ মানে এই তলত যিটো নিৰপেক্ষ ৰেখা আছে, এই ৰেখাটোৱে উপভোক্তাজনক কম সন্তুষ্টি দিব, আৰু ওপৰতো
বেছি সন্তুষ্টি দিব। তো চোৱা বৈশিষ্ট্যবিলাক এইবোৰে। তেন্তে বৈশিষ্ট্য মই প্ৰথমৰ পৰা আকৌ এবাৰ কৈ দিছোঁ। 1 নম্বৰ বৈশিষ্ট্য, নিৰপেক্ষ ৰেখা বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল খোৱা হয়। নিৰপেক্ষ ৰেখা 2 নম্বৰটো কৈ আছোঁ, নিৰপেক্ষ ৰেখা X আৰু Y কোনো অক্ষতে স্পৰ্শ নকৰে। 3 নম্বৰ বৈশিষ্ট্য আমি ক'ব পাৰোঁ যে দুটা নিৰপেক্ষ ৰেখা এটাই আনটো কেতিয়াও কাটিব নোৱাৰে। যেনেকুৱা অলপ আগতে দেখাই দিছিলোঁ, দুটা নিৰপেক্ষ ৰেখা এনেকৈ এটাই আনটোক কেতিয়াও কাটিব নোৱাৰিব। সেইটো 3 নম্বৰ বৈশিষ্ট্য গ'ল। আৰু এটা বৈশিষ্ট্য আছে, উচ্চ স্তৰৰ নিৰপেক্ষ ৰেখাই সৰ্বোচ্চ সন্তুষ্টি প্ৰতিনিধিত্ব কৰে আৰু নিম্ন স্তৰৰ নিৰপেক্ষ ৰেখাই সৰ্বনিম্ন সন্তুষ্টি প্ৰতিনিধিত্ব কৰে। এইকেইটা বৈশিষ্ট্য তোমালোকে যিকোনো কিতাপ যদি মেলি চোৱা তেন্তে এইবোৰ বৈশিষ্ট্য তোমালোকে চাব পাৰিবা। নেক্সট আমি এটা নিৰপেক্ষ ৰেখাৰ বিষয়ে কি পঢ়িম এতিয়া? নিৰপেক্ষ মানচিত্ৰ। নিৰপেক্ষ মানচিত্ৰ কাক বোলে? পৰীক্ষাত আহে কেতিয়াবা যে নিৰপেক্ষ মানচিত্ৰ কি? তেতিয়া আনসাৰ কি হ'ব? আনসাৰটো ডেফিনেশ্যনটো লৈ যোৱাৰ আগতে আমি এটা কথা আলোচনা কৰি লওঁ যে যেতিয়া এটাতকৈ বেছি নিৰপেক্ষ ৰেখা থাকিব তেতিয়া তাক নিৰপেক্ষ মানচিত্ৰ আমি বুলি ক'ব পাৰোঁ। ডেফিনেশ্যনটো এনেকৈ তোমালোকে লিখিব পাৰিবা যে ইয়াতে ধৰা ইয়াতে 3টা নিৰপেক্ষ ৰেখা আছে, তাৰমানে এইটোৱে নিৰপেক্ষ মানচিত্ৰ। আৰু নিৰপেক্ষ মানচিত্ৰত কি থাকে? এটাতকৈ বেছি নিৰপেক্ষ ৰেখা থাকে। ইয়াতে ধৰা 3টা নিৰপেক্ষ ৰেখা আছে, ইয়াৰ আৰু 3টা নিৰপেক্ষ ৰেখাই কি কৰিছে? প্ৰত্যেকটো নিৰপেক্ষ ৰেখাই ভিন ভিন পৰিমাণৰ সন্তুষ্টি প্ৰতিনিধিত্ব কৰিছে। সৰ্বনিম্নটো 60, মাজতো 80 আৰু উচ্চ স্তৰতো 100 সন্তুষ্টি প্ৰতিনিধিত্ব কৰিছে। ডেফিনেশ্যনটো তোমালোকে এনেকৈ লিখিবা, সমান সমান নহয়, ভিন ভিন বা পৃথক পৃথক সন্তুষ্টি প্ৰতিনিধিত্ব কৰা বহুতো নিৰপেক্ষ ৰেখাৰ সমষ্টিক নিৰপেক্ষ মানচিত্ৰ বুলি কোৱা হয়। সমষ্টি মানে এই গোটেইবিলাক নিৰপেক্ষ ৰেখাক একেলগে, এইটোৱে নিৰপেক্ষ মানচিত্ৰ। তোমালোকে কথাখিনি লিখি পেলাই এই চিত্ৰটো অংকন কৰি দিলে আনসাৰ হৈ গ'ল। পৃথক পৃথক সন্তুষ্টি প্ৰতিনিধিত্ব কৰা বহুতো নিৰপেক্ষ ৰেখাৰ সমষ্টিক নিৰপেক্ষ মানচিত্ৰ বুলি কোৱা হয়। ষ্টুডেণ্টছ, মই আশা কৰোঁ তোমালোকে নিৰপেক্ষ মানচিত্ৰ বুজি পাইছা। এতিয়া লাষ্ট টপিক কি আছে সেইটো যিটো আমি আলোচনা কৰিম আজি, উপভোক্তাৰ ভাৰসাম্যতা, কনজিউমাৰ ইকুইলিব্ৰিয়াম। উপভোক্তাৰ ভাৰসাম্যতা। চোৱা ষ্টুডেণ্টছ, প্ৰিভিয়াছ ইয়াৰৰ যদি কুৱেশ্যন পেপাৰ তোমালোকে চোৱা দেখা পাবা বহুতবাৰ আহিছে তাতে যে এনেকুৱা উপভোক্তা এজনে যদি দুটা সামগ্ৰী উপভোগ কৰে তেন্তে উপভোক্তাজনে কেনেকৈ ভাৰসাম্যতা লাভ কৰে বুজাই লিখা। এতিয়া সেইটোৰ আনসাৰ আমি আজি ডিছকাশ্যন কৰিম। উপভোক্তা এজনে যদি দুটা সামগ্ৰী উপভোগ কৰি পেলাই সৰ্বোচ্চ সন্তুষ্টি পায় বা ভাৰসাম্যতা লাভ কৰে, সেই বিষয়ে আমি চিত্ৰৰ সহায়ত আমি ডিছকাশ্যন কৰিম আৰু উপভোক্তাৰ ভাৰসাম্যতাৰ ধাৰণাটো নিৰপেক্ষ ৰেখাৰ সহায়ত আলোচনা কৰিম। চোৱা, যদি আমি নিৰপেক্ষ ৰেখাৰ সহায়ত উপভোক্তা এজনৰ ভাৰসাম্যতা ডিছকাশ্যন কৰিব বিচাৰোঁ, আলোচনা কৰিব বিচাৰোঁ, তেন্তে দুটা চৰ্ত আছে, দুটা চৰ্ত পূৰণ হ'ব লাগিব। প্ৰথম চৰ্তটো হ'ল বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা সমান হ'ব লাগিব।
তাৰ মানে বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা দুটা কটাকটি কৰিব লাগিব। যি বিন্দুত উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰিব সেই বিন্দুত বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা সমান হ'ব লাগিব। তাৰ মানে বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা কটাকটি কৰিব লাগিব। এইটো হ'ল প্ৰথম চৰ্ত বা প্ৰথম কণ্ডিশ্যন। দ্বিতীয় কণ্ডিশ্যনটো হ'ল যি বিন্দুত ভাৰসাম্যতা লাভ কৰিব উপভোক্তাজনে সেই বিন্দুত নিৰপেক্ষ ৰেখাৰ ঢাল কেন্দ্ৰৰ ফালে উত্তল হ'ব লাগিব। নিৰপেক্ষ ৰেখাৰ বহুত ইম্পৰ্টেণ্ট এটা বৈশিষ্ট্য আছে যিটো মই ক'বলৈ পাহৰিছোঁ। সেইটো হ'ল নিৰপেক্ষ ৰেখা কেন্দ্ৰৰ ফালে উত্তল হয়। কেন্দ্ৰৰ ফালে উত্তল হয় মানে কি, নিৰপেক্ষ ৰেখাৰ আকৃতি এনেকুৱা হয়। এইটো হ'ল কেন্দ্ৰ, এইফালে এনেকুৱা বেণ্ড হৈ যাব। এনেকুৱা হ'লে কেন্দ্ৰৰ ফালে উত্তল হোৱা বুলি কোৱা হয়। আকৌ যদি এনেকুৱা হয়, যদি কেন্দ্ৰৰ ফালে এনেকুৱা হয়, এইটো হ'ল কেন্দ্ৰৰ ফালে যদি এনেকুৱা হয়, এইটো কোৱা হয় অৱতল হোৱা বুলি। উপভোক্তাৰ ভাৰসাম্যতা কি সেইটো আমাৰ বুজিব লাগিব আগত। উপভোক্তাৰ ভাৰসাম্যতা হ'ল এটা অৱস্থা, যি অৱস্থাত উপভোক্তাজনে দুটা সামগ্ৰী উপভোগ কৰি সৰ্বোচ্চ সন্তুষ্টি পায়। যেতিয়া উপভোক্তা এজনে সৰ্বোচ্চ সন্তুষ্টি পায় তেতিয়া উপভোক্তাজনে ভাৰসাম্যতা লাভ কৰে। ভাৰসাম্যতা হ'ল এটা চিটুৱেশ্যন বা এটা অৱস্থা, যি অৱস্থাত উপভোক্তাজনে দুটা সামগ্ৰী উপভোগ কৰি পেলাই সৰ্বোচ্চ সন্তুষ্টি লাভ কৰিছে। এই যে উপভোক্তাৰ ভাৰসাম্য অৱস্থাটো আমি নিৰপেক্ষ ৰেখাৰ সহায়ত যদি ব্যাখ্যা কৰিব বিচাৰোঁ তেন্তে দুটা চৰ্ত আমাৰ পূৰণ হ'ব লাগিব। প্ৰথম চৰ্তটো কি আছিল, বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা সমান হ'ব লাগিব। তাৰ মানে বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা কটাকটি কৰিব লাগিব। 2 নম্বৰ চৰ্তটো হ'ল যি বিন্দুত বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা সমান হ'ব বা কটাকটি কৰিব সেই বিন্দুত নিৰপেক্ষ ৰেখাৰ যিটো ঢাল সেইটো কেন্দ্ৰৰ ফালে উত্তল হ'ব লাগিব। তেন্তে প্ৰথম চৰ্তটো আমি চাওঁ কেনেকৈ কি হয়। প্ৰথম চৰ্তটো আমি এটা চিত্ৰ সহায়ত বুজাই দিব পাৰিম। চিত্ৰ 1 দুটা কণ্ডিশ্যনৰ কাৰণে আমি দুটা চিত্ৰ দেখুৱাম। তাৰ ভিতৰত চিত্ৰ 1টো যদি আমি লওঁ তেন্তে এনেকুৱা হ'ব। ধৰি লোৱা y অক্ষত প্ৰথম সামগ্ৰী x আৰু OY অক্ষত বা উলম্ব দিশত দ্বিতীয় সামগ্ৰী y আমি লৈছোঁ। A B এটা বাজেট ৰেখা লৈছোঁ। ষ্টুডেণ্টছ, বাজেট ৰেখাৰ বিষয়ে আমাৰ ভিডিঅ' দিয়া আছে। ষ্টুডেণ্টছ যিসকলে বাজেট ৰেখা চোৱা নাই এই ভিডিঅ'টো চাই ল'ব, বাজেট ৰেখাৰ বিষয়ে কনচেপ্ট ক্লিয়াৰ হ'ব। ষ্টুডেণ্টছ, AB এটা বাজেট ৰেখা লৈছোঁ আৰু নিৰপেক্ষ ৰেখা কেনেকুৱা হয় অলপ আগতে আমি পাইছোঁ। ষ্টুডেণ্টছ, এই বিন্দু দেখা যায় AB হ'ল বাজেট ৰেখা আৰু IC হ'ল নিৰপেক্ষ ৰেখা। দুটা ৰেখাই ই বিন্দুত টাচ কৰিছে, স্পৰ্শ কৰিছে, কটাকটি কৰিছে। তাৰ মানে কি হৈছে, ই বিন্দুত বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা সমান হৈছে।
তার মানে এই বিন্দুটো ভারসাম্য বিন্দু হইছে। এই ভারসাম্য বিন্দুত প্রথম সামগ্রীর ধৰি লোৱা OX1 আৰু দ্বিতীয় সামগ্রীর OY1 উপভোগ কৰিছে, উপভোগ কৰি পেলাই সন্তুষ্টি লাভ কৰিছে। এতিয়া এই বিন্দুটো প্রকৃত ভারসাম্য হয় নে নাই সেইটো চেক কৰাৰ কাৰণে আমাৰ দ্বিতীয় কন্ডিশনটো চাব লাগিব। দ্বিতীয় কন্ডিশনটো কি আছিল? নিৰপেক্ষ ৰেখাৰ ঢাল কেন্দ্ৰৰ ফালে উত্তল হ'ব লাগিব। এই চিত্ৰটো অঙ্কন কৰাৰ পিছত এই চিত্ৰটোৰ ব্যাখ্যা তোমালোকে এনেকৈ দিবা। ওপৰৰ চিত্ৰত y অক্ষত প্ৰথম সামগ্ৰী x আৰু y অক্ষত প্ৰথম সামগ্ৰী দ্বিতীয় সামগ্ৰী y লোৱা হৈছে। চিত্ৰত AB হল বাজেট ৰেখা, IC হল নিৰপেক্ষ ৰেখা। এই বিন্দুটো ভাৰসাম্য বিন্দু, কাৰণ এই ভাৰসাম্য বিন্দুত বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখাৰ ঢাল স্পৰ্শ কৰিছে বা বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখা সমান হৈছে। আৰু এই বিন্দুত উপভোক্তাজনে প্ৰথম সামগ্ৰীৰ OX1 দ্বিতীয় সামগ্ৰীৰ OY1 উপভোগ কৰিছে। এইখিনি প্ৰথম চৰ্তটো ব্যাখ্যা আমাৰ কৰা হৈ গ'ল। এতিয়া দ্বিতীয় চৰ্তটো ব্যাখ্যা কৰাৰ কাৰণে আমি দ্বিতীয় চিত্ৰ লম, চিত্ৰ নং 2। এতিয়া দ্বিতীয় চিত্ৰ যেতিয়া অঙ্কন কৰিম তেতিয়া আগৰ চিত্ৰটো হুবাহু মানে যেনেকুৱা আছে তেনেকুৱা চিত্ৰ এটা বনাই ল'বা, এটিও থাকিব। এতিয়া দ্বিতীয় কন্ডিশনটো আমি বুজাৰ কাৰণে আৰু এটা নিৰপেক্ষ ৰেখা লম, যিটো নিৰপেক্ষ ৰেখা কি হৈছে এনেকুৱা উত্তল হোৱা দেখাইছে। এতিয়া এই ৰেখাটোৰ নাম নিৰপেক্ষ ৰেখাৰ নাম IC1 দিলো। চোৱা এই প্রথম শর্তটো কিন্তু এই E1 বিন্দুত হৈছে, কিন্তু ফুলফিল হৈছে, স্যাটিসফ্যাকশন হৈছে। সো প্রথম শর্ত বাজেট রেখা আর নিরপেক্ষ রেখা সমান হ'ব লাগিব। সো ইয়াতে সমান হৈছে, প্রথম শর্তটো ফুলফিল হৈছে। ইয়াতে বাজেট রেখা আর নিরপেক্ষ রেখা কটাকটি কৰিছে মানে সমান হৈছে। কিন্তু এইটো প্রকৃত ভারসাম্য বিন্দু হয় নেকি? চোৱা দ্বিতীয় শর্তটো কি আছে? নিরপেক্ষ রেখার ঢাল কেন্দ্ৰৰ ফালে উত্তল হ'ব লাগিব। এই IC1 নিরপেক্ষ রেখার ঢাল কেন্দ্ৰৰ ফালে উত্তল হৈছে নেকি? হোৱা নাই। আমি অলপ আগতে পাইছিলো যে চিত্ৰটো ৰেখাটো যদি এনেকুৱা হয় কেন্দ্ৰৰ ফালে উত্তল হোৱা বুলি কোৱা হয়, আৰু এনেকুৱা হলে কেন্দ্ৰৰ ফালে অৱতল হোৱা বুলি কোৱা হয়। চোৱা কেন্দ্ৰৰ ফালে উত্তল হৈছে নে অৱতল হৈছে? E1 বিন্দুত নিশ্চয় অৱতল হৈছে। গতিকে আমি এই চিত্ৰটো এনেকৈ অঙ্কন কৰাৰ ফলত পিছত আমি এক্সপ্লেইন কৰিম। ওপৰৰ চিত্ৰত E1 বিন্দুটো প্ৰকৃত ভাৰসাম্য বিন্দু নহয়, কাৰণ এই বিন্দুত নিৰপেক্ষ ৰেখাৰ ঢাল কেন্দ্ৰৰ ফালে অৱতল হৈছে। গতিকে আমি ক'ব পাৰো যে প্ৰকৃত ভাৰসাম্য বিন্দুটো হল E বিন্দু, কাৰণ এই বিন্দুত উপভোক্তাজনে সর্বোচ্চ সন্তুষ্টি লাভ কৰিছে। কেনেকৈ গম পালো? দুটা শর্ত ই বিন্দুত ফুলফিল হৈছে। বাজেট রেখা আৰু নিৰপেক্ষ ৰেখাৰ ঢাল কটাকটি কৰিছে, মানে বাজেট ৰেখা আৰু নিৰপেক্ষ ৰেখাৰ ঢাল স্পৰ্শ কৰিছে মানে সমান হৈছে। প্ৰথম শর্তটো আমাৰ ফুলফিল হৈ গ'ল। দ্বিতীয় শর্তত কি আছিল? নিৰপেক্ষ ৰেখাৰ ঢাল কেন্দ্ৰৰ ফালে উত্তল হ'ব লাগিব। ই বিন্দুত কি হৈছে? নিরপেক্ষ রেখার ঢাল কেন্দ্র ফালে উত্তল হয়ে গেছে। তার মানে প্রকৃত ভারসাম্য বিন্দু কোনটো? ই বিন্দু। E1 বিন্দু প্রকৃত ভারসাম্য বিন্দু নহয়। বাস এইখিনি লিখি পেলাই তলত লিখি দিবা, উপভোক্তাজনে প্রথম সামগ্রীর OX1 আৰু দ্বিতীয় সামগ্রীর OY1 উপভোগ কৰি পেলাই সর্বোচ্চ সন্তুষ্টি লাভ কৰিছে। এইখিনিয়ে। তোমালোকে যিকোনো কিতাপ মেলি চাবা, এইবোৰ লিখা আছে, ধুনীয়াকৈ এক্সপ্লেইন কৰি দিয়া আছে। তোমালোকে চালে নিশ্চয় এতিয়া বুজিব পাৰিবা। ষ্টুডেন্টস, লাষ্ট
এটা বস্তু তোমালোকক জনাই দিছো যে নিৰপেক্ষ ৰেখাৰ ঢাল কেন্দ্ৰৰ ফালে কিয় এনেকুৱা হেলনীয়া হয়, কেন্দ্ৰৰ ফালে উত্তল হৈছে কিয়? কুৱেশ্যনটো আহিয়ে থাকে, কিয় কেন্দ্ৰৰ ফালে উত্তল হৈছে? আনসাৰটো হ'ব ক্ৰমহ্ৰাসমান প্রান্তিক প্রতিকল্পনৰ হাৰৰ কাৰণে, ক্ৰমহ্ৰাসমান প্রান্তিক প্ৰতিকল্পনৰ হাৰৰ কাৰণে। চোৱা, প্রান্তিক প্ৰতিকল্পনৰ হাৰ কি? প্রান্তিক প্ৰতিকল্পনৰ হাৰ পৰীক্ষাত আহে। প্রান্তিক প্ৰতিকল্পনৰ হাৰ কি? যে এটা সামগ্ৰীৰ অতিৰিক্ত এটা গোট উপভোগ কৰাৰ কাৰণে আনটো সামগ্ৰীৰ যি হাৰত ত্যাগ কৰিব লগা হয় তাক প্রান্তিক প্ৰতিকল্পনৰ হাৰ বুলি কোৱা হয়। ধৰি লোৱা, এই বিন্দুত x সামগ্ৰীৰ x1 পৰিমাণ উপভোগ কৰিছিল আৰু y সামগ্ৰীৰ y1 পৰিমাণ উপভোগ কৰিছিল। বি বিন্দুত চোৱা কি হয়, বি বিন্দুত x সামগ্ৰীৰ যদি এটা গোট বেছিকৈ উপভোগ কৰিব বিচাৰে, ধৰি লওক x1 x2 হ'ল, তেন্তে y কম উপভোগ কৰিব পাৰিছে। y2 আগত y1 উপভোগ কৰিছিল, এতিয়া y2। চোৱা, এটা সামগ্ৰী বা x অলপ বেছিকৈ উপভোগ কৰাৰ কাৰণে যি হাৰত y সামগ্ৰীটো ত্যাগ কৰিব লাগে, তাৰ মানে y সামগ্ৰী কিছু কমকে বাদ দি ক্ৰয় কৰিব লাগে, সেই হাৰটোকে কোৱা হয় প্রান্তিক প্ৰতিকল্পনৰ হাৰ। আৰু এই প্রান্তিক প্ৰতিকল্পনৰ হাৰ লাহে লাহে কমি আহে, সেইকাৰণে নিৰপেক্ষ ৰেখাৰ ঢাল কেন্দ্ৰৰ ফালে উত্তল হোৱা বুলি কোৱা হয়। যদি প্রান্তিক প্ৰতিকল্পনৰ হাৰ যদি বৃদ্ধি পালেহেঁতেন, তেন্তে নিৰপেক্ষ ৰেখা কেন্দ্ৰৰ ফালে অৱতল হলেহেঁতেন। এইটো কোৱা হয়, অৱতল হলে কোৱা হয় ক্ৰমবৰ্ধমান প্রান্তিক প্ৰতিকল্পনৰ হাৰ। নিৰপেক্ষ ৰেখাডাল কি হৈছে, কেন্দ্ৰৰ ফালে উত্তল হৈছে, তাৰ মানে কি বুজাইছে ইয়াতে? প্রান্তিক প্ৰতিকল্পনৰ হাৰ এইটো ক্ৰমহ্ৰাসমান হৈছে। এই ক্ৰমহ্ৰাসমান প্রান্তিক প্ৰতিকল্পনৰ হাৰৰ কাৰণে নিৰপেক্ষ ৰেখাৰ ঢাল কেন্দ্ৰৰ ফালে উত্তল হয়, বা বাওঁফালে ওপৰৰ পৰা সোঁফালৰ তললৈ হেলনীয়া হয়। স্টুডেন্টস, আশা কৰো আজিৰ ক্লাছত তোমালোকে বুজিব পাৰিছা নিৰপেক্ষ ৰেখা, নিৰপেক্ষ মানচিত্ৰ, নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যবোৰ আৰু উপভোক্তাৰ ভাৰসাম্যতাৰ বিষয়ে। স্টুডেন্টস, ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কিতাপ মেলি চাবা, কিতাপত কি আছে তোমালোকে চালে এতিয়া নিশ্চয় বুজিব পাৰিবা। ধন্যবাদ।